যে আপোনালোকে লোহাৰ বাৰবিলাক দেখিছে, ইয়াক কয় এক্সট্ৰা ড'জ। এই ব্ৰিজখনৰ কেইবাটাও নতুন দিশ আছে। প্ৰায় 200 মিটাৰ বহল, অৰ্থাৎ ই এখন 6 লেন। এক্সট্ৰা ড'জ এনেকুৱা ব্ৰিজ আমাৰ ভাৰতত খুব সম্ভৱ এইখন দ্বিতীয়খন। মুখ্য দলংখন 1.2 কিলোমিটাৰ। আপোনালোকে চাওক, কি অপূৰ্ব দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ কৰি দলং নিৰ্মাণ হ'ল। সিটোফালে চাওক, তাতো 3টা লেন, ইয়াতো 3টা লেন। আমাৰ অসমীয়া ইঞ্জিনিয়াৰ, অসমীয়া চিফ ইঞ্জিনিয়াৰ, আমাৰ PWD ডিপাৰ্টমেণ্টে প্ৰথমবাৰৰ বাবে এই দলংখন নিৰ্মাণ কৰিছে। আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই ফেচবুক লাইভৰ মোৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আছোঁ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত। আমি যি এখন নতুন বা সুন্দৰ দলং বনাইছোঁ, সেই দলংখন আপোনালোকক দেখুৱাবলৈ মই ফাঁচী বজাৰত উপস্থিত আছোঁ। আৰু ফাঁচী বজাৰৰ পৰা মই লাহে লাহে উত্তৰ গুৱাহাটীৰ ফালে খোজকাঢ়ি গৈ থাকিম। আৰু আপোনালোকে মোৰ লগত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ব্ৰিজখনৰ বা সেতুখনৰ যিটো সৌন্দৰ্য বা ইয়াৰ যিটো ইঞ্জিনিয়াৰিং মাৰ্ভেল, তাক আপোনালোকে উপলব্ধি কৰিব পাৰিব। মোৰ মনত আছে 2016 চনত আমাৰ প্ৰথমবাৰ চৰকাৰ গঠন হৈছিল। আৰু এই চৰকাৰ গঠন হোৱাৰ লগে লগে মোক গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছিল। ছিংগাপুৰৰ সবাৰ্ণা জুৰুং, ই এটা ছিংগাপুৰ গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠান। তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ গুৱাহাটীলৈ, 2খন দলঙৰ আৰ্কিটেকচাৰেল লেআউট আমাক বনাই দিবৰ বাবে। এখন গুৱাহাটী উত্তৰ গুৱাহাটী আৰু শুৱালকুছি পলাশবাৰী। যেতিয়া সবাৰ্ণা জুৰুঙে আমাক এই দলংখন প্ৰথম তাৰ ডিজাইন বনাই দিয়ে, আৰু ই যে এটা ভায়েবল প্ৰজেক্ট, তাক যেতিয়া আমাক বনাই দিয়ে, তাৰ পিছতে আমি এই ব্ৰিজখনত ক'ৰ পৰা পুঁজি পাম তাৰ বাবে আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ মই বিত্তমন্ত্ৰীৰ দায়িত্বটো আছিলোঁ। নিউ ডেভেলপমেণ্ট বেংক বা ব্ৰিক্স বেংক বুলিও ক'ব পাৰে আৰু নিউ ডেভেলপমেণ্ট বেংক বুলিও ক'ব পাৰে। ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা, এই 5খন ৰাষ্ট্ৰৰ ই এটা আন্তৰ্জাতিক বেংক হয়। এই আন্তৰ্জাতিক বেংকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সেতুখনৰ পুঁজি মঞ্জুৰ কৰিবলৈ সন্মত হয়। আৰু এই পুঁজি বেংকে 80% দিব, ৰাজ্য চৰকাৰে 20% দিব। কিন্তু বেংকে যি 80% দিব, তাক আমি উভতাই দিব নালাগে, তাক ভাৰত চৰকাৰে উভতাই দিব। অৰ্থাৎ এই 3000 কোটি টকাৰ যিখন দলং, এই দলংখনত 2000 কোটি টকা ভাৰত চৰকাৰে বহন কৰিছে আৰু প্ৰায় 1000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিছে। এই দলংখনৰ প্ৰয়োজনীয়তা ক'ত আছিল? গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত শৰাইঘাটৰ দলঙে আমাক সংযোজিত কৰে। শৰাইঘাট দলঙৰ পৰা গুৱাহাটীৰ মাজমজিয়ালৈ আহিবলৈ যথেষ্ট সময় লাগে। আৰু শৰাইঘাট দলঙে এক প্ৰকাৰ গুৱাহাটীৰ যিটো ট্ৰেফিক, তাক ল'বও নোৱাৰে, বহু দূৰলৈ যাব লাগে। ইয়াৰ ফলত গুৱাহাটীৰ চাউথ আৰু নৰ্থক আমি সংযোজিত কৰিব পৰা নাছিলোঁ। এই দলংখনে গুৱাহাটীৰ চাউথ আৰু নৰ্থ এই দুয়োটাকে গুৱাহাটীৰ মাজেৰে
মধ্যম স্থানেৰে সংযোজিত কৰিব ফলত হায়দৰাবাদ সেকেন্দ্ৰাবাদ আহমেদাবাদ গান্ধীনগৰ ধৰণে আমি দুখন মহানগৰ নিৰ্মাণ কৰিবলৈ সুবিধা পাম গুৱাহাটী এখন পুৰণা মহানগৰ সদায় নতুন নতুন মানুহ আহি আছে আৰু গুৱাহাটীৰ পানী গুৱাহাটীৰ সিৱেৰেজ গুৱাহাটীৰ ৰাস্তাই ইয়াক বহন কৰিব নোৱাৰা হৈছিল আমি বুজি উঠিছিলোঁ যে গুৱাহাটীখন এক্সপাণ্ড কৰাৰ বিকল্প একো নাই আৰু গুৱাহাটীখন যদি আমি এক্সপাণ্ড কৰিব লাগে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগী আমি নতুন দলং নিশ্চিতভাৱে বনাব লাগিব 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে এই দলংখনৰ শুভ উদ্বোধন কৰিব আধাৰশিলা কৰিছিল 9 ফেব্ৰুৱাৰী শুভ উদ্বোধন কৰিব 14 ফেব্ৰুৱাৰী এই দলংখন কামৰূপৰ আটাইতকৈ বিখ্যাত সম্ৰাট বা নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামত ৰাজ্য চৰকাৰে উৎসৰ্গা কৰিছে কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা আছিলে সম্ৰাট আছিলে সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিলে আৰু হৰ্ষবৰ্ধনে পতা ধৰ্মসভাত কুমাৰ ভাস্কৰ বৰ্মাক ইন্দ্ৰৰ আসনখন হৰ্ষবৰ্ধনে এৰি দিছিলে ভাস্কৰ বৰ্মাৰ সময়তে হিউৱেন চাং অসম ভ্ৰমণ কৰিছিলে আৰু প্ৰথমবাৰ বিশ্ববাসীৰ আগত অসমক পৰিচয় কৰাই দিছিলে তেনে এজন মহান সম্ৰাটৰ নামত এই সেতুখন আমি উৎসৰ্গা কৰিছোঁ এই ব্ৰিজখনৰ কেইবাটাও নতুন দিশ আছে যদি আপোনালোকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বা আমিনগাঁৱৰ ব্ৰিজখন চাই তাৰ তুলনাত ই প্ৰায় 200 মিটাৰ বহল অৰ্থাৎ ই এখন 6 লেন ব্ৰিজ মই য'ত থিয় হৈ আছোঁ তাত উত্তৰ গুৱাহাটীৰ পৰা গাড়ী আহিব ইয়াত এটা লেন দুটা লেন তিনিটা লেন আৰু ঠিক সেই ধৰণে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱাৰ বাবেও তিনিটা লেন অৰ্থাৎ এই দলংখন হৈছে 6 লেন শৰাইঘাটৰ দলং দুখন দলং কিন্তু এখন দলং ক'ব গ'লে 2 লেন পুৰণা যেতিয়া শৰাইঘাটৰ দলং আছিলে আপোনালোকে জানিছিলে যে তাত এটা লেনেদি আহিব পাৰি এটা লেনেদি যাব পাৰি আৰু নতুন এখন দলং বনোৱা হ'ল তেতিয়া সি 4 লেন যুক্ত হ'ল কিন্তু দুখন দলং আৰু 4টা লেন ইয়াত এখন দলং আৰু 6টা লেন ইয়াত এই কাম কিহৰ কাৰণে সম্ভৱ হৈছে এই যে আপোনালোকে লোহাৰ বাৰবিলাক দেখিছে ইয়াক কয় এক্সট্ৰা ডোজ অৰ্থাৎ এই দলংখনৰ যিটো লোড এই দলংখনৰ লোড কেবল ইয়াক আমি কেবল বুলি ক'ম দলংখনৰ তলত আৰু ওপৰত থকা কেবলবিলাকে এই দলংখনৰ লোড পাইলৰ লগত সমানে লৈ থকা কাৰণে এই দলংখন 6 লেন যুক্ত হ'ব পাৰিছে আমি যদি এই দলংখনৰ বিশেষত্বলৈকে চাওঁ মুখ্য দলংখন 1.2 কিলোমিটাৰ অৰ্থাৎ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন 1.2 কিলোমিটাৰ কিন্তু এই দলংখনলৈ অহাৰ আগতে আমি ভৰলুমুখৰ পৰা ফাঁচী বজাৰলৈ সাউথ বেংকত আমি আৰু এখন ফ্লাইঅভাৰ বনাইছোঁ য'ত এতিয়াও গাড়ী চলি আছে সেই ফ্লাইঅভাৰখন হ'ল 1.36 মিটাৰ অৰ্থাৎ 1.36 কিলোমিটাৰ আৰু আমি যেতিয়া উত্তৰ গুৱাহাটীলৈ যাম 800 মিটাৰৰ ভায়াডাক্ট আমি তাত নিৰ্মাণ কৰিছোঁ যাতে আমি ট্ৰেফিক
কোনো নোহোৱাকৈ আমি গৌৰীপুৰ জাংচন পৰ্যন্ত আমি যাব পাৰোঁ। আপোনালোকে চাওক কি অপূৰ্ব দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ কৰি দলং নিৰ্মাণ হ'ল। সিটোফালে চাওক, তাতো 3টা লেন, ইয়াতো 3টা লেন। আৰু এই দলংখনেদি আমি ফাঁচী বজাৰ আৰু নলবাৰীৰ পৰা আহিলে, বাইহাটা চাৰিআলিৰ পৰা উঠিলে আমি গৌৰীপুৰত অৱতৰণ কৰিম, অৰ্থাৎ আমি গৌৰীপুৰত নামিম। বৰ্তমান অৱশ্যে গৌৰীপুৰৰ ওপৰত নেশ্যনেল হাইৱেৰ ওপৰত ট্ৰেফিক ছিগনেল নোহোৱা কৰিবৰ কাৰণে আমি ট্ৰাম্পেড এটা বনাই আছোঁ। সময় লাগিব, ই জুলাইত কমপ্লিট হ'ব। তেতিয়ালৈকে আমি এই দলংখন দি পাৰ হৈ IIT গুৱাহাটীলৈ অহা যিটো নেশ্যনেল হাইৱেৰ পইণ্ট আছে, আমি তাতে গৈ অৱতৰণ কৰিম, অৰ্থাৎ তাতে আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠিম। এই দলংখনৰ কেইবাটাও ইঞ্জিনিয়াৰিং মাৰ্ভেল আছে। প্ৰথম, ভাৰতত এক্সট্ৰা ড'জ, মই আকৌ কৈছোঁ, দিজ আৰ এক্সট্ৰা ড'জ কেবলছ। এক্সট্ৰা ড'জ এনেকুৱা ব্ৰিজ আমাৰ ভাৰতত খুব সম্ভৱ এইখন দ্বিতীয়খন। কিন্তু এই ব্ৰিজখনত ইঞ্জিনিয়াৰিং বহুকেইটা মাৰ্ভেল আছে। ইয়াত ফিউচন পেণ্ডুলিয়াম বিয়েৰিং এনেকুৱা ধৰণৰ কাৰিকৰী দিশ সংযোজিত কৰা হৈছে, যি ভাৰতত থকা আন এক্সট্ৰা ড'জ ব্ৰিজত বৰ্তমানলৈকে নাই। অৰ্থাৎ সুৰক্ষাৰ দৃষ্টিভংগীৰে, আন সকলো দৃষ্টিভংগীৰে এই দলংখন সম্পূৰ্ণভাৱে সুৰক্ষিত। অসমবাসী ৰাইজ, আমাৰ বহুদিনলৈ আমি আমাৰ ওপৰত নিজৰ কনফিডেন্স আমি হেৰুৱাই পেলাইছিলোঁ। মানুহে ভাবিছিল যে এনেকুৱা দলং নেশ্যনেল হাইৱে অথৰিটিহে নিৰ্মাণ কৰিব পাৰে বা ভাৰত চৰকাৰে নিৰ্মাণ কৰিব পাৰে। শৰাইঘাটৰ যিখন ব্ৰিজ, এই ব্ৰিজখন কোনে নিৰ্মাণ কৰিছিল? ভাৰতীয় ৰেলৱে। কলীয়া ভোমোৰাৰ ওপৰত দলং কোনে নিৰ্মাণ কৰিছিল? আমাৰ ইণ্ডিয়ান। কলীয়া ভোমোৰাৰ ওপৰত কোনে দলং নিৰ্মাণ কৰিছিল? নেশ্যনেল হাইৱে অথৰিটি। বগীবিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? ভাৰতীয় ৰেলৱে। ঢলা শদিয়াৰ দলং কোনে নিৰ্মাণ কৰিছিল? ঢলা শদিয়াৰ দলং নিৰ্মাণ কৰিছিল আমাৰ নেশ্যনেল হাইৱে অথৰিটি। কিন্তু এই দলংখন কোনে নিৰ্মাণ কৰিছে বুলি ক'লে আমি অত্যন্ত গৌৰৱেৰে সৈতে ক'ব পাৰিম যে এই দলংখন নিৰ্মাণ কৰিছে আমাৰ অসমৰ লোক নিৰ্মাণ বিভাগে। অৰ্থাৎ আমাৰ অসমীয়া ইঞ্জিনিয়াৰ, অসমীয়া চিফ ইঞ্জিনিয়াৰ, আমাৰ PWD ডিপাৰ্টমেণ্টে প্ৰথমবাৰৰ বাবে এই দলংখন নিৰ্মাণ কৰিছে। আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ। এতিয়া আপোনালোকে দেখিছে। আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত। হয়, এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী, উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ। গাড়ী দি আমি পাৰ হৈ গৈ আছোঁ আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলোঁ, পায়াৰ 2লৈকে আপোনালোকক দেখুৱাইছিলোঁ। গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে। মা কামাখ্যা মন্দিৰ, গুৱাহাটী, এইসকল। আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে, আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ। এইটো হ'ল ফাৰ্ষ্ট লেন। তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ। এইটো হ'ল ছেকেণ্ড লেন। আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ।
আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা কিন্তু যেতিয়া মই যাম তেতিয়া মই আনফালেও মোৰ বাওঁফালে মই আৰু 3টা লেন পাবলৈ সক্ষম আৰু এই ধৰণে আমাৰ গুৱাহাটীৰ আমাৰ ভাস্কৰ বৰ্মাৰ ফটো আপোনালোকৰ কাৰণে সাজু হৈ উঠিছে 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সেতুখন উদ্বোধন কৰিব আপোনালোক সকলোৱে উদ্বোধনী অনুষ্ঠান চাব মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ অৱশ্যে সিদিনাখন আমি ইয়াত ডাঙৰ সভা ৰখা নাই মাত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দলংখন চাব উদ্বোধন কৰিব